সেইকাৰণে পিতৃসকলে যধে মধে যি আহাৰ খায় সেই দিনটো সেই সময়টোলে অকণমান লক্ষ্য কৰিব লাগে। আৰু তিথি নক্ষত্ৰ বাৰক্ষীণ অমাৱস্যা একাদশী তিথি পূৰ্ণিমা কদাচিতো নাযায় বাহে নাৰী জাতি সীমা মাঘৰ মধ্যে দিন এক তাৰো আছে সন্ধি সাৱধানে জানি তাক মন কৰা বন্দী। এটা মাহত আপোনালোকে পঞ্জিকা মেলিলে দেখিব ধুনীয়াকৈ লিখা থাকে। আৰু তিথি কিয় একেগৰাকী কাশ্যপে 10 গৰাকী বিয়া পাতিছে, অদিতি গৰ্ভত ইন্দ্ৰচন্দ্ৰ বায়ুবৰণ ত্ৰিদশ দেৱতা, আৰু দ্বিতীয় গৰ্ভত হৈছে কি বুলি কয় হিৰণ্যাক্ষ শিশু, পদ্ম গৰ্ভত হৈছে সহস্ৰ সৰ্প, বিনিতা গৰ্ভ হৈছে গৰুণ্ড পক্ষী। কিহৰ কাৰণে? অৰ্থাৎ সকলো মাতৃগৰাকীৰ কাৰণে হৈছে। সেই মাতৃগৰাকী কিহৰ? তেওঁ যেতিয়া অদিতি 10টি সন্তান অদিতি ইন্দ্ৰচন্দ্ৰ বায়ুবৰণ দেৱতাসকল হ'ল, তেতিয়া দ্বিতীয় কি কৰিছে, মোক আজি তুমি দিবই লাগিব বুলি স্বামী কাশ্যপক নেৰা নেপেৰাকে ধৰিছে। আৰু অৱয়বত পত্নীৰ কথা শুনি সন্তান দিছে। ঘৰ আৰু তিনিটা সন্ধ্যা বেলা সুধিছিলা পুত্ৰ ৰামক, মই দিলো বাঞ্ছা পূৰ্ণ কৰি সেই হ'ল জনধন। অৰ্থাৎ ইন্দ্ৰচন্দ্ৰ বায়ুবৰণ ত্ৰিদশ দেৱতাসকল হোৱাৰ পৰা দ্বিতীয় কি আৰু তিনিটা সন্ধ্যা বেলা মোক পুত্ৰ দিবই লাগিব বুলি ধৰিলে। আৰু কাশ্যপে পত্নী মনোবাঞ্ছা পূৰ্ণ কৰি সন্তান দিলে, সেইকাৰণে যম সন্তান। আকৌ পদ্ম গৰ্ভত কি হৈছে সহস্ৰ সৰ্প, এইফালে অদিতি পুত্ৰ হৈছে, অৰ্থাৎ কি কয় দ্বিতীয় পুত্ৰ হৈছে মোৰ পুত্ৰ নাই, মোক পুত্ৰ লাগিব বুলি একাদশী নিশা দুখ মুকালি বেলা উলংগ বকে চুলি তুলি মেলি উত্থাপিত হৈ পুত্ৰ ভিক্ষা মাগিছিলা তুমি, মই দিলো বাঞ্ছা পূৰ্ণ কৰি সেই হ'ল বাসুকীকে ধৰি সহস্ৰ সৰ্প বুলি কৈ কাশ্যপে ক'বলগীয়া হৈছে। কাৰণ দ্বিতীয় কেতিয়াও স্বামীৰ কথা শুনা নাছিল। তেতিয়া সৰু কাশ্যপে সদায় ভগৱন্তক প্ৰাৰ্থনা কৰিবলৈ গৈছিল। দ্বিতীয় কৈছিল মই যাম, কাশ্যপে কৈছিল তুমি নেলাগে যাব, দ্বিতীয় কৈছে মই যাম তুমি নেলাগে যাব। উভয়ৰ কথা নুশুনাৰ কাৰণে কাশ্যপে কৈছিল যে স্বামী তপ স্বামী যজ্ঞ স্বামী যুগ ধ্যান সদায় চিন্তিবা তুমি মোৰ চৰণ, যেনেকৈ তোমালোকৰ আধাংগ হৰি বিনা নৈ পাৰ হ'ব নোৱাৰা সাগৰ, একান্ত স্বামী ভক্তি থাকিলে তোমাৰ লিং যাব নোৱাৰে। অৰ্থাৎ স্বামী এনেকুৱা, স্বামীয়ে যি কয় পত্নীয়ে তাকে পায়, কিন্তু সেই কথা নাহিলে। বাৰু যি কি নহওক, সেই বৈষ্ণৱসকল আমাৰ কাৰ্যসূচী অনুসৰি অকণমান দেৰিও হৈছে। আপোনালোকক সকলোকে প্ৰাৰ্থনা জনাইছোঁ, এই অভাজনে ভাগৱত ব্যাখ্যা কৰক নহয়। অথনি কওঁতে এটা বুজি কৈছে, আমি এই অভাজন ধেমাজি জিলাৰ সভাপতি 2022 পৰা 30 দুবছৰকাল সভাপতি দায়িত্বত আছিল, আৰু বৰ্তমান এতিয়া প্ৰাক্তন। এইবাৰ আমাৰ ধেমাজি জিলাৰ সভাপতি প্ৰবীণ গগৈ ডাঙৰীয়া চিৰাপথাৰৰ, আৰু এই অভাজন এতিয়া সভাপতি দায়িত্বত নাই। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। এইবাৰ যিজন আমাৰ ধেমাজি জিলা সভাপতি হৈছে তেখেত বহুত অভিজ্ঞ, আৰু আমাৰ বৈদিক সমাজ নিশ্চয় আগবাঢ়িব। আপোনালোকক সকলোকে প্ৰাৰ্থনা জনাইছোঁ, আমি ভাগৱত শাস্ত্ৰৰ ডাঙৰ ডাঙৰ কথাবোৰ আমি জনাতকৈ সৰু সৰু কথাবোৰ জানিব লাগিব। আৰু ভাগৱতৰ আমাৰ গুৰু জনাই ভক্তি প্ৰতিপদ লিখিছে।